20 বছৰে গুৱাহাটীত বৰষুণ নহব নেকি? 20 বছৰ লাগিব নেকি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে? জুবিন গাৰ্গে ন্যায় নাপালে গুৱাহাটীত নহব বৰষুণ। 21 ছেপ্টেম্বৰ 2025 গুৱাহাটীত হৈছিল শেষ বৰষুণ। বিগত 5 মাহৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত হৈছে বৰষুণ। বিগত 5 মাহে কিন্তু গুৱাহাটীত নাই এটোপালো বৰষুণ। এফালে জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ বাবে ৰাজ্যজুৰি ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰিছিল চৰকাৰক। ৰাজ্যৰ আহ্বানৰ সময়তে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক ন্যায় দিবলৈ ফাষ্ট ট্ৰেক আদালত গঠনৰ পোষকতা কৰিছে। তেনেস্থলত একাংশই প্ৰশ্ন কৰিছে, প্ৰকৃতিৰ লগত যিহেতুকে জুবিন গাৰ্গ জড়িত আছিল, জুবিন গাৰ্গে প্ৰকৃতিক ভাল পাইছিল, পৰিপ্ৰেক্ষিতত প্ৰকৃতিৰ লগতো তুলনা কৰিলে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোক। জুবিন গাৰ্গে যিহেতু প্ৰকৃতিক ভাল পাইছিল, সেয়ে যিদিনাই জুবিন গাৰ্গে ন্যায় পাব তেতিয়াই গুৱাহাটীত বৰষুণ হ'ব বুলি মন্তব্য কৰিছে একাংশ জুবিন অনুৰাগীয়ে। পিছে এয়া কিমান দূৰ গ্ৰহণযোগ্য? উল্লেখ্য যে ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ বাৰুকৈ প্ৰভাৱ পৰিছে। যি সময়ত জুবিন গাৰ্গে গছ গছনি ৰুবৰ বাবে আহ্বান কৰিছিলে, সেই সময়ত প্ৰকৃতিত ধ্বংস কৰাত ব্যস্ত আপুনি মই আমি সকলো। তেনেস্থলত জুবিন গাৰ্গে যিটো কথা কৈছিল, প্ৰকৃতি নাথাকিলে জীৱ নাথাকিব বুলি, সেই কথাই যেন বাস্তৱ হবলৈ গৈ আছে। যদিহে আগন্তুক 20 বছৰলৈ গুৱাহাটীত বৰষুণ নহয়, তেতিয়াহ'লে মৰুভূমি সদৃশ হৈ পৰিব গুৱাহাটী। তাৰ বাবে দায়ী আমিয়েই। পিছে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত প্ৰকৃতিৰ লগত কি সম্পৰ্ক, সেয়াহে অবুজ সাঁথৰ হৈ থাকিল। নিউজ ডেস্ক, গণ অধিকাৰ।